নমস্কাৰ, মই শ্ৰী ভৱেশ চন্দ্ৰ লহকৰ। মই সামাজিক হিচাপত কাম কৰি ভাল পাওঁ। সৰুৰ পৰাই তেনেকুৱাকৈ সামাজিক কামত মই জড়িত আছিলোঁ, কিন্তু মাজতে আজি 4-5 বছৰমানৰ পৰা কি হ'ল, মোৰ অনুভৱ কোনোৱে মোক গুৰুত্ব দিয়া নাই নেকি, মোৰ ঘৰখনেও সেনেকুৱাকৈ মোক পৰিচালনা কৰি আছে নেকি, গুৰুত্ব দিয়া নাই। সামাজিক হিচাপতো মই তেনেকুৱা ধৰণৰ অনুভৱ হৈ মই সঁচাকৈ মোৰ হেইমন্যতাত ভুগি থাকিলোঁ। হঠাৎ এদিন ফেচবুকত মই মোৰ শ্ৰদ্ধাৰ যাদু সম্ৰাট বিক্ৰম দাক মই তেখেতৰ অলপ মই পালোঁ কি যে তেখেতে এনেকুৱা ধৰণৰ যন্ত্ৰণাত ভোগা মানুহবোৰক সুপথত নিজৰ উদ্দেশ্যত লৈ যাবলৈ সহায় কৰে। এদিন মই তেখেতৰ ওচৰত গুচি গ'লোঁ। যাওঁতে তেখেতে মোৰ কথাখিনি ধুনীয়াকৈ শুনি মোক পৰামৰ্শ দিলে। অনুক্ৰমে মোৰ অনুভৱ সামাজিক হিচাপত মই যিটো বিচাৰিছিলোঁ সেই হিচাপত মই পাই গৈ আছোঁ। খুব ভাল লাগিছে মোৰ। যেনেকৈ ধৰক আমাৰ বিধায়ক মহোদয়ৰ ফালৰ পৰাও মই গুৰুত্ব পাইছোঁ, আনকি সাংসদৰ ফালৰ পৰাও মই গুৰুত্ব পাইছোঁ। স্বয়ং আমাৰ মুখ্যমন্ত্ৰী তেখেতৰ লগতো সন্মুখত কথা কোৱাৰ মোৰ সৌভাগ্য হৈছে। এইবিলাক যে হ'ল, মইতো ভাবিছোঁ বিক্ৰম দাৰ অনুগ্ৰহতে মই এইবিলাক সুবিধা পাইছোঁ। কাৰণ সৰুৰ পৰাই মই যি কষ্ট কৰিছিলোঁ সামাজিক কামবিলাক কৰি যোৱাৰ কাৰণে, ঠিকেই কৰি গৈছিলোঁ, কিন্তু মই ফল একো পোৱা নাছিলোঁ আৰু গুৰুত্বহীন হৈ পৰিছিলোঁ। কিন্তু এতিয়া মোৰ অনুভৱ বিক্ৰম দাৰ পৰামৰ্শৰ পৰা মই সঁচাকৈ ভাবা ধৰণৰ আগবাঢ়ি যাব পাৰিছোঁ। মোৰ খুব ভাল লাগিছে আৰু তেখেতক মই শতকোটিবাৰ প্ৰণাম জনাইছোঁ। মোৰ যে জীৱনটো ভাবা ধৰণে আগবঢ়াই যোৱা তেখেতে গুৰুত্ব দিছে। ধন্যবাদ। আপুনি যদি জীৱনত কিছুমান সমস্যাৰে যুঁজি আছে আৰু সেই সমস্যাৰ সঠিক সমাধান বিচাৰি পোৱা নাই, তেনেহ'লে ইয়াৰ সঠিক সমাধানৰ বাবে আজিয়ে যোগাযোগ কৰক বিক্ৰমাদিত্য এষ্ট্ৰ এণ্ড স্পিৰিচুৱেল চেণ্টাৰত। যোগাযোগৰ নম্বৰ 8822332200।